অত সভার মাঝে কবিত্রী সুন্দরী সাবিত্রী সুন্দরী মদ্ররনন্দিনী গতি হেন জানি নরলোকে হেরিয়ান কাম নিরন্তরে নরে ডাকি বোলা রাম রাম জীৱনৰ সোণালী শৈশৱত হেমালি কৰিবলৈও লগৰীয়াও নাই, মাতৃও নাই, ভাতৃও নাই। তথাপি মই ৰাজ কাৰেঙৰ মাজত থাকি পিতৃৰ অকৃত্ৰিম মৰম লভি আজি মই সকলো পাহৰি আছো। সেই নিৰঞ্জন অগতিৰ গতি এই সাবিত্ৰীৰ একমাত্ৰ উপাস্য তুমিয়ে। তুমি যেন মোক সকলো বিপদৰ পৰা ৰক্ষা কৰিবা। পদ্ম নভিজার প্রণাম এবার বারো এনমু দিব্য এ পদ্ম মালা ধারী কোনেও এনে সুললিত কণ্ঠত প্ৰত্যক্ষতে প্ৰাণ ভৰি নাৰায়ণৰ গীত গাই ফুৰিছে।
ইমান সুন্দৰ মোৰ ফালেই আহিব ধৰিছে বাৰু আহক নমো পদ্ম ভবনেত্র পদজার হত পত্র নমো পদ্ম ভবনেত্র পদজার হত পত্র নমো ভকতর ভয় হারি নমো ভকতর ভয় হারি এ নমো ভকতর ভয় হারি নারায়ণ 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 দেউৰীষি আহক দেউৰীষি সাবিত্ৰীৰ প্ৰণিপাত কৰিব গ্ৰহণ ওঠা সাবিত্রী দুষ্ট মই তোমার ভক্তিত উপযুক্ত উপযুক্ত কন্যা তুমি মদ্র রাজনের পিছে সাবিত্রী দেউৰীষি এই এই রাস উদ্যানৰ মাজত অকলে অকলে তুমি কি কৰি আছা ও এই নেকি সুখ নাৰী জীৱনৰ হয় 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 দেউৰীষি এয়ে সুখ নাৰী ও জীৱনৰ নাৰা ৰাতিলৈ জোনালী নিশা সৌ আকাশত দেখো এটি দুটি তৰা নীলসৰ পৰা নাৰা সিহঁতে যেন চাই থাকে মোৰ মুখলৈ ও নাৰা কয় যেন মনে মনে আকাশী বাণী এই সুখ এয়াই শান্তি নাৰী জীৱনৰ প্ৰকৃতিৰ বুকুত সাবিত্ৰী আছে য'ত মনোমোহা নিমাতী প্ৰতিমা সকলোকে ভাবি মই মহা আনন্দত আত্মহাৰা হৈ ও থাকোঁ নাৰায়ণ থাকোঁতে ইমান সৌন্দৰ্য আৰু মই কাকো ভাল পাব নিবিচাৰোঁ শুনক দেউৰীষি সাবিত্ৰী যৌৱনৰ প্ৰেম প্ৰীতি মেঘৰ পিতুলিৰ দৰে চকামকা মাথো খন্তেকীয়া তেনে প্ৰেমৰ পাশত সপি দি মন মোৰ কিয় বাৰু হেৰুৱাম শান্তিময় জীৱন ও নাৰায়ণ শুনক দেউৰীষি সাবিত্ৰী পুৰুষৰ প্ৰেম মাথো দুদিনীয়া নাৰায়ণ চলাহী কথাৰে ফুলাই নাৰীৰ কোমল প্ৰাণক হৰিণে সকলোবোৰ নাৰী কবলৰ পৰা সাবিত্ৰী পূৰ্ণ মনৰ কামনা যৌৱনৰ প্ৰেমৰ কণিকা বিচাৰিলেও পোৱা নাযায় সেই পুৰুষ প্ৰাণত ও নাৰা তেনে স্বাৰ্থপৰ পুৰুষৰ হাতত কদাপি নকৰোঁ মই আত্মসমৰ্পণ নাৰায়ণ নাৰায়ণ সেইবুলি সাবিত্ৰী হ'ব জানো সকলো প্ৰেমিক ইমান নিষ্ঠুৰ দেউৰীষি নাই জানো ভাল পোৱা পুৰুষৰ প্ৰাণত দেউৰীষি মই ভাবো সকলো প্ৰেমিক কদাপিতো হ'ব নোৱাৰে ইমান স্বাৰ্থপৰ নহয় 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 দেউৰীষি সাবিত্ৰী ভাল পোৱা ইমান নহয় সহজ নাৰা নোৱাৰে বুজি পতা কঠোৰ পুৰুষে সাবিত্ৰী ৰূপালী ৰেখা দেখি মৰুৰ মাজত পিয়াহত চাই থাকে আকুল পথিকে কিন্তু দেউৰীষি চাপিলে নিজৰাৰ কাষ পান কৰি নিজৰাৰ জল পূৰ্ণ হৈ তৃষ্ণা পথিকৰ চাবনে উলটি বাৰু সেই ক্ষুদ্ৰ নিজৰা ও নাৰায়ণ সাবিত্ৰী দেউৰীষি মই তোমাৰ ৰূপ যৌৱন দেখি একেবাৰে অভিভূত হৈ পৰিছো দেউৰীষি এই অৱশ্যে মনত বেজাৰো পাইছো কাৰণ তোমাৰ দৰে এগৰাকী সুন্দৰী ৰূপৱতী কন্যা অবিবাহিত হৈ থকাৰ বাবে তাকেইতো দেউৰীষি সাবিত্ৰী চাওকচোন সংসাৰখন কুটিল কুটিল নাৰায়ণ এনে পূৰ্ণ কুটিলতাৰ
সংসাৰৰ মাজত মই নিজকে এৰি দিবলৈ বৰ টান পাইছোঁ। সেইবাবে উপযুক্ত স্বামী নহ'লে অবিবাহিতা হৈ থকাটোৱেই ভাল। নাৰায়ণ কি কলা সাবিত্ৰী? তোমাৰ উপযুক্ত স্বামী নাই এই সংসাৰত? নাই বুলিতো কোৱা নাই, তেন্তে আছে। আছে। কিন্তু মই বিচৰাজন হ'ব লাগিব ৰূপৱান, গুণৱান, শক্তিৱান আৰু ধৰ্মপৰায়ণ। আপুনিয়ে কওকচোন দেৱঋষি, তেনে এজন পুৰুষ আছে নেকি সংসাৰৰ মাজত? যদি আছে কওক, তেওঁকে মই নিশ্চয় স্বামীৰূপে কৰিম গ্ৰহণ। আছে আছে? সাবিত্ৰী আছে। দেৱঋষি, তুমি মনে বিচৰা উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনেই হৈছে অৱন্তীৰাজ। অৱন্তীৰাজ দৈমন্ত সেনৰ পুত্ৰ। দৈমত সেনৰ পুত্ৰ? অৱন্তীৰাজ দৈমত সেনৰ পুত্ৰ। এই নাম তেওঁৰ। কি নাম তেওঁৰ? নাম তেওঁৰ। কওক দেৱঋষি, কি নাম তেওঁৰ? নাম তেওঁৰ। কওক, নাম তেওঁৰ। কি নাম তেওঁৰ? নাম দেৱঋষি, কওকচোন, তেওঁৰ। কি নাম তেওঁৰ? নাম তেওঁৰ। কওক দেৱঋষি, দেৱঋষি, কওকচোন, কি নাম তেওঁৰ? অৱন্তীৰাজ দৈমত্ত সেনৰ পুত্ৰ। নাম তেওঁৰ। কি নাম? সত্যবান। সাবিত্ৰী, তেওঁৰ ভাদে তোমাৰ কোনো উপযুক্ত স্বামী নোলাব এই সংসাৰৰ মাঝে। অলপতে তোমালোক দুয়োৰে ঘটিব মিলন। মই কৰিছো আশীৰ্বাদ। সাবিত্ৰী, সাবিত্ৰী, নাৰায়ণ, নাৰায়ণ, নাৰায়ণ। সত্যবান, সত্যবান, সত্যবান। ইমান সুন্দৰ নাম। সত্যবানৰ নামৰ উচ্চাৰণে ৰোমাঞ্চিত কৰি মোৰ তেওঁক কাষত পাবলৈ মন মোৰ হৈছে ব্যাকুল। আজি ভণ্টি শৰীৰৰ প্ৰতি অংগে অংগে, প্ৰতি ঠৱনিতে লিখি ললো মই সত্যবানৰ নাম। কিন্তু ক'ত সেই সত্যবান? কোনে দিব সত্যবানৰ সঠিক সমাধান? দেৱঋষি, 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 দেৱঋষি দেখোন নাই। তেওঁ কেনে গ'ল? কোন দিশে কৰিছে গমন? দেৱঋষি, দেৱঋষি, দেৱঋষি। বুজিলো, এয়া তেওঁ মোক মাথো চালনাহে কৰিলে। হে প্ৰভু দয়াময়, প্ৰকৃততে সত্যবানৰ নামৰ কোনো পুৰুষ এই সংসাৰৰ মাজত আছে? অতি শীঘ্ৰে আনি দিয়া মোৰ কাষলৈ। দণ্ডৱতী তোমাৰ চৰণত মই কৰিছো সেৱা। সাবিত্ৰীৰ সতী ধৰ্ম ৰক্ষা কৰা প্ৰভু, সাবিত্ৰীৰ সতী ধৰ্ম ৰক্ষা কৰা। মই যে ইয়াত থকা বহু সময় হ'ল। পিতাই চাগে মোলৈ বাট চাই আছে। যাওঁ, মোৰ এই আনন্দৰ বেলাত পিতৃৰ মনত বেজাৰ দি নচপাওঁ মই নিজৰ বিপদ।